এটা যুগৰ অন্ত ঘটিল। ২০২৬ চনৰ বিশ্বকাপ ৰাউণ্ড-অৱ ১৬তেই ব্ৰাজিলৰ যাত্ৰা শেষ হ'ল আৰু তাৰ লগে লগেই আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় জনালে নেইমাৰে। ৪খন বিশ্বকাপ খেলিও বিশ্ব চেম্পিয়নৰ ট্ৰফী কেতিয়াও হাতত তুলিব নোৱাৰিলে। কিন্তু সাফল্যৰ তালিকা কেতিয়াও সৰু নাছিল। ব্ৰাজিলৰ হৈ ১৩০খন খেলত ৮০টা গ'ল কৰি তেওঁ দেশখনৰ ইতিহাসৰ সৰ্বাধিক গ'লদাতা খেলুৱৈ হিচাপে নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ গ'ল। ২০১৩ চনত ফিফা কনফেডাৰেশ্যন কাপ জয়, ২০১৬ চনত ৰিঅ অলিম্পিক জয় আৰু ব্ৰাজিলক ৰিঅ অলিম্পিকত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক জয় কৰোৱা এই সকলো মুহূৰ্ত নেইমাৰৰ কেৰিয়াৰক স্মৰণীয় কৰি ৰাখিব। তেওঁৰ ড্ৰিবলিং, গতি, সৃষ্টিশীলতা আৰু গ'ল কৰাৰ অসাধাৰণ ক্ষমতাৰ বাবেই কোটি কোটি ফুটবল প্ৰেমীৰ হৃদয় জয় কৰিছিল। কিন্তু হয়তো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ অপূৰণীয় সপোন আছিল ব্ৰাজিলক বিশ্ব চেম্পিয়ন কৰোৱাৰ। কিন্তু সেই সপোন নেইমাৰে পূৰ কৰিব নোৱাৰিলে। ১৬ বছৰৰ দীঘলীয়া